আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। So ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, who has recently been appointed as the CEO of Adani Ports and Special Economic Zone? শেহতীয়াকৈ কাক আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ আনসাৰটো হৈ যাব আশ্বানী গুপ্তা। Question number 2 আছে, who has recently made the world record of singing in the most languages? শেহতীয়াকৈ বেছিভাগ ভাষাত গান গোৱাৰ বিশ্ব অভিলেখ কোনে কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুচেতা সতীশ। সুচেতা সতীশে ওয়ার্ল্ড রেকর্ড করেছে বেশিরভাগ ভাষাত গান গোৱাৰ কাৰণে। Question number 3, where has the International Purple Fest 2024 started recently? শেহতীয়াকৈ আন্তৰ্জাতিক বেঙুনীয়া উৎসৱ 2024 কত আৰম্ভ হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোৱা। গোৱাত আৰম্ভ হৈছে পাৰ্পল ফেষ্ট 2024। Question number 4 আছে, recently India's oldest sloth bear Bablu died in which zoo? শেহতীয়াকৈ ভাৰতৰ আটাইতকৈ পুৰণি স্লথ ভালুক বাবলুৰ কোনটো চিৰিয়াখানাত মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভোপাল। Question number 5, who has recently inaugurated the Indus Food 2024 exhibition? শেহতীয়াকৈ কোনে সিদ্ধ খাদ্য 2024 প্ৰদৰ্শনী উদ্বোধন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰী পীয়ুষ গোয়েল। Question number 6 আছে, who has recently written his autobiography 4 Stars of Destiny? শেহতীয়াকৈ কোনে তেওঁৰ আত্মজীৱনী 4 Stars of Destiny লিখিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মনোজ মুকুন্দ নাৰাৱন। Question number 7, who has recently won the gold medal in the men's 10 meters air pistol event in the Asian Olympic qualifiers? শেহতীয়াকৈ এছিয়ান অলিম্পিক কোৱালিফায়াৰত পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত কোনে সোণৰ পদক জিকিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰুণ তোমাৰ। Question number 8 আছে, which state has the country's first healthy and clean food street prasadam been inaugurated recently? শেহতীয়াকৈ দেশৰ প্ৰথম স্বাস্থ্যকৰ আৰু পৰিষ্কাৰ খাদ্য পথ প্ৰসাদম কোনখন ৰাজ্য উদ্বোধন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। Question number 9 আছে, who has recently released the book Dimension of Culture written by মনোৰমা মিশ্ৰা? মনোৰমা মিশ্ৰৰ দ্বাৰা লিখা সংস্কৃতিৰ মাত্ৰা কিতাপখন কোনে অলপতে মুকলি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেনেৰেল VK সিং। Question number 10 আছে, who recently received the Best Director Motion Picture Award at the Golden Globes 2024? শেহতীয়াকৈ গোল্ডেন গ্লোবছ 2024ত কোনে শ্ৰেষ্ঠ পৰিচালক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক্ৰিষ্টফাৰ নোলান। Question number 11 আছে, which country has the People's Democratic Party recently won the parliamentary elections? People's Democratic Partyয়ে শেহতীয়াকৈ কোনখন দেশত সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভূটান। Question number 12, recently red and chutney of which state has got GI tag? শেহতীয়াকৈ কোনখন ৰাজ্যৰ ৰঙা পিপিলিকা চাটনিয়ে GI tag পাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওড়িশা। Question number 13, which country will a new campus of IIT Madras open recently? শেহতীয়াকৈ IIT মাদ্ৰাছত এটা নতুন চৌহদ কোনখন দেশত মুকলি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব শ্ৰীলংকা। Question number 14, where has the Indian Navy recently unveiled the indigenous Drishti 10 UAV? ভাৰতীয় নৌসেনাই শেহতীয়াকৈ থলুৱা দৃষ্টি 10 UAV কত উন্মোচন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হায়দৰাবাদ। Question number 15, recently the president of which country was the chief guest at the Vibrant Gujarat Global Summit? শেহতীয়াকৈ কোনখন দেশৰ ৰাষ্ট্ৰপতি ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল সামিটত মুখ্য অতিথি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। থেংক ইউ।